এটা ঢোল আছিলে বহুত ডাঙৰ ঢোল ৰাজনীতি খেলিব লাগিব সময়ত গাঁৱতে ভাবিছিলে আৰু ই কি এইবিলাক কৰিছে এম এ পাছ কৰিছে মই কেনেকে ক'ম যে কি মোৰ যে ঢোল বজালে যে সাংস্কৃতিয়ে যে বেয়া কৰিব নমস্কাৰ নমস্কাৰ হয় আমি আছো চৰাইদেউ জিলা ভোগবাৰীত আৰু মোৰ লগত আছে উজা অজিত গগৈদেৱ আৰু তেখেতৰ লগত আমি কথা পাতি কোৱা তেখেতৰ ঘৰত আহিছো আৰু আমি আছো তেখেতৰ দ্বাৰা সংগ্ৰহ কৰা লোকবাদ্যৰ সংগ্ৰহালয়ৰ সন্মুখত আছো আৰু তেখেতৰ লগত আমি ইতিমধ্যে যি 100বিধ তেওঁ লোকবাদ্য সংগ্ৰহ কৰি ৰাখিছে এইখিনি বিষয়ে আপোনালোকক আগবঢ়াইছো এইখিনি নিশ্চয় আপোনালোকে চাবলৈ নাপাহৰিব আৰু সংগ্ৰহালয়টো জন্মৰ কথা ইতিমধ্যে আপোনালোকক ভিতৰতে আগবঢ়াইছো গতিকে চাবলৈ নাপাহৰিব গতিকে আজি আমি তেখেতৰ কথা পাতিব বিচাৰিছো তেখেতৰ বিষয় জনাব বিচাৰিছো গতিকে প্ৰথমে মই আপোনাক নমস্কাৰ জ্ঞাপন কৰিছো প্ৰথমে আপোনাৰ জন্মস্থানটো বা আপোনাৰ কওকচোন কেনেকে ধৰণৰ কোন ঠাইত আপোনাৰ জন্মস্থান বুলি ক'লে আচলতে মোৰ এখনে গাঁও হয় আমাৰ হাতেখাতি অঞ্চলৰ ভোগবাৰী গাঁও বুলি কয় ভোগবাৰী গাঁও আৰু ইয়াতে আমাৰ নাগালেণ্ড অৰুণাচল সীমাৰ পোনে পোনে মোৰ এই বাসস্থলী হয় গতিকে ইয়াত মই সৰুৰ পৰা আমাৰ ইয়াতে আমাৰ পৰিয়াল আছে আৰু ইয়াতে আমাৰ বংশৰ পৰিয়াল আছে আমাৰ বংশৰ পৰা 120 ঘৰ মানুহ এই অঞ্চলটোত আমাৰ বংশই আৰু হয় গতিকে এই যে লোকবাদ্য ধৰি লওক লগত আপুনি জড়িত হ'ল কেনেকে ধৰণে জড়িত হ'লে বলে বা আপুনি কিমান সময় বয়সৰ পৰা জড়িত হৈ আছে মোৰ আচলতে মোৰ মনত নাথাকিলেও মাহঁতে কয় আৰু আমাৰ মা আছে 89 এতিয়া বৰ্তমান কিন্তু মই 12 বছৰ 10 বছৰমান বয়সৰ পৰাই মানে ঢোলটো বজাই আছিলোঁ বুলি কয় আৰু ধৰি লওক বিহুৰ লগত খুব ঘূৰি ফুৰে বুলি কয় সৰুৰ পৰা আৰু গতিকে মই সেইকাৰণে ভাবোঁ যে কি মই একেবাৰে সৰুৰ পৰাই বাদ্যৰ লগত জড়িত আৰু মই জনাৰ পৰা মানে তেতিয়াৰ পৰা বিহু আৰম্ভ কৰিলোঁ বিহুৰ লগত থাকিলেও আমাৰ উজান ভোগবাৰী পৰ্বতপুৰ দল এটা আছিলে আমি দিল্লীলৈকেও বিহু কৰিছোঁ গুৱাহাটী প্ৰতিযোগিতাত গৈছিলোঁ এটা সময়ত প্ৰায় 78 মানৰ পৰা আমি কৰি প্ৰায় 2084লৈকে আমি বিহু কৰিলোঁ তাৰপিছতে এইবিলাক বিহু বাদ দি অন্যান্য ধৰি লওক প্ৰগ্ৰেমবিলাক কৰিছোঁ আৰু আমাৰ ভাওনা হওক বা গায়ন বায়নৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত আৰু এনেকৈ মই জড়িত হৈ আছোঁ সামাজিক ক্ষেত্ৰত এতিয়া বৰ্তমান আগতে জানিব বিচাৰিছোঁ আপুনি কোনটো ক্ষেত্ৰৰ লগত বেছি জড়িত মানে কোনটো লোকবাদ্য বা লোক সংস্কৃতিৰ লগত বিশেষকৈ বেছিকৈ জড়িত মানে মোৰ আচলতে কি হ'ল এই টিভিত যেনেকে বা অন্যান্য ক্ষেত্ৰত ধৰি লওক ক্ৰিকেট খেলত যেনেকে অলৰাউণ্ডাৰ বুলি কোৱা নিচিনা মই অৱশ্যে অলৰাউণ্ডাৰ নহ'লো আৰু হ'লেও মই আচলতে কি হ'ল খেলা ধূলাৰ লগত মই জড়িত থাকি আছিলোঁ আৰু খেলা ধূলাৰ লগত মই অসমৰ হৈ মই ফুটবল খেলিছোঁ কাবাডী খেলিছোঁ মই 82 80 চনত 84 86লৈকে মই অল আছাম ফুটবল কাবাডী কাৰাটে এইবিলাক খেলিছিলোঁ আৰু তেতিয়া কি হ'ল মই যেতিয়া অসমৰ বাহিৰলৈ যাওঁ তেতিয়া মই কেৰেলাত খেলিছোঁ পাঞ্জাৱ চণ্ডীগড়ত খেলিছোঁ গতিকে তেতিয়া যাওঁতে মানে মই ঢোলটো লৈ যাওঁ গতিকে ঢোলটো লৈ মানে আমি ট্ৰেইনত যেতিয়া যাওঁ না ঢোলটো লৈ যাওঁ ঢোল তাল বাঁহী পেঁপা এইবোৰ লৈ যাওঁ যাওঁতে কেতিয়া পাওঁগৈ গম নাপাওঁ মানে সেইটো তেতিয়া মই প্ৰায় মেট্ৰিক দিছোঁ মেট্ৰিক পাছ কৰালৈকে মানে হায়াৰ ছেকেণ্ডেৰী মানে কলেজত এডমিশ্যন লোৱাৰ সময়লৈকে আৰু মই তেনেকৈ কৰি থাকিলোঁ য'ত গ'লোঁ তেতিয়া বাদ্যবিলাক লৈ ফুৰিছিলোঁ তেনেকৈ এটা কাল কটালোঁ তাৰপিছত আহি মানে এই পৰ্যায় পাইছোঁহি আচলতে খেলৰ লগত খুব ধুনীয়াকৈ আপুনি জড়িত আছিলে তেনেকুৱা ধৰি লওক ৰাজ্যিক পৰ্যায়ত বা জিলা পৰ্যায়ত বা তেনেকুৱা ধৰণৰ খেল খেলিছিলে নেকি আপুনি নাই মই খেলিছোঁ মই ক'লোঁ নহয় 82ত মই কাবাডী খেলিছোঁ তাৰপৰা 84ত মই ফুটবল খেলিছোঁ মই ৰাজ্যিক পৰ্যায়হে খেলিছোঁ ঠিক তেনেকৈ গাঁৱে ভূঞে বা আমাৰ গোটেই অঞ্চলতো অল আছামত মই বিভিন্ন মোক ফিল্ড চিন নাপাবলৈ নাই আৰু প্ৰতিখন ফিল্ডত গৈ খেলিছিলোঁ আৰু হয়তো মোৰ সমনীয়াবিলাকে এতিয়াও মনত পৰে মোৰ কথা কয় গতিকে খেলিলোঁ খুব খেলিলোঁ সেইটো সময়ত এইখিনি আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ ভাল পাইছোঁ যে আচলতে আমি লোকবাদ্য লোক সংস্কৃতিৰ লগত জড়িত হিচাপে আমি বা উজা আমাৰ গগৈদেৱক আমি চিনাকি কৰি আহিছিলোঁ আচলতে তেওঁ অকল লোক সংস্কৃতিৰ লগত নহয় খুব এজন ভাল খেলুৱৈ আছিলে এইখিনি কথা আমি গম পাইছোঁ আৰু ইতিমধ্যে তেখেতৰ সংগ্ৰহালয়ৰ বিষয়ত সোমাই আমি এইখিনি কথা গম পাইছোঁ আৰু আকৌ পুনৰ আমি লোকবাদ্যলৈ যাব বিচাৰিছোঁ যে লোকবাদ্যৰ লগত প্ৰথম আপুনি কেনেকৈ জড়িত হ'লে ধৰি লওক পৰিয়ালত কোনোবা আছিলে নে বা উৎসাহিত কেনেকৈ হ'ল বা এই পৰিৱেশটো কেনেকৈ পালে আপুনি প্ৰথম নাই মই সেইটোৱে কৈছোঁ আমাৰ দৌতি এটা ঢোল আছিলে বহুত ডাঙৰ ঢোল গতিকে সেই ঢোলটো বজাই আমি দেখোঁ শুনো তেতিয়া আমি সৰু আছিলোঁ বুলি কয় আৰু
গতিকে তেনেকৈ ঢোলত পৰিয়ালত ঢোল বজাইছিলে যেতিয়া ময়ো তেনেকৈ ঢোল বজাবলৈ প্ৰথমে শিকিলোঁ। ঢোল বজাই বজাই বাকী পেঁপা বাঁহীবিলাক বহুতে বজাই তেতিয়া সেইবিলাকো শিকিবলগীয়া হ'ল। তাৰপিছতে অন্যান্য বাদ্যবিলাক ওচৰতে আমাৰ ধৰি লওক মাদল হওক, বৰঢোলে হওক বা অন্যান্য ঢোলবিলাকৰ চাপৰবিলাক শুনি থাকোঁ কাণত, সেইবিলাক তেনেকৈ শিকিলোঁ। আৰু বিভিন্ন প্ৰান্তত তেতিয়া মানে কি হ'ল, এই ঢোল লৈ যেতিয়া ওজা হ'লোঁ, ওজা হ'বলৈ যাওঁতে বিভিন্ন প্ৰান্তত গৈ থাকিবলগীয়া হয় দূৰণিবতীয়া হ'লে। তাতো গৈ কিছুমান বাদ্যবোৰ চাওঁ, বিভিন্ন জাতি জনজাতিৰ মাজত সোমাই গৈ বাদ্যবোৰ চাওঁ আৰু তেনেকৈ বাজনাবোৰ মনত পৰে, তেখেতলোকে কাণত ভাহি উঠে। তেনেকৈ মই সেই বাদ্যবিলাক শিকিলোঁ। শিকাৰ লগে লগে সেই বাদ্যবোৰ মই আনি পেলাই সংগ্ৰহ কৰি ৰাখিছোঁ। ঠিক মই অৰুণাচল নাগালেণ্ডত সোমাইছোঁ, মই তেখেতলোকৰ বাদ্যবোৰ মানে বিহুত যাওঁ, মই তেখেতলোকৰ বিহুত যাওঁ, ওৱানচুবিলাকৰ বিহুত যাওঁ, তেখেতলোকে কি বজায়নো, কি বাদ্যনো ব্যৱহাৰ কৰিছে সেইবিলাক বাদ্য দেখিও। তাৰ পিছত গৈ মই আকৌ আনি মোৰ ইয়াত ৰাখিছোঁ। ঠিক তেনেকৈ আমাৰ মিৰি মিচিংবিলাকে বজোৱা বাদ্যবোৰ মই তেখেতলোকৰ সেই মানে অনুষ্ঠানবিলাকত যাওঁ, তেখেতলোকৰ বাদ্যবোৰ দেখিও মই দুই এটা আনি থওঁ। এনেকৈ আনি গোটাওঁতে মই দেখিলোঁ যে কি বহুত বাদ্য হৈ গ'ল। তাৰপৰা শেষত গৈ মই বহুতে কয় যে আৰু পাৰিলে গোটাবচোন, আৰু পাৰিলে গোটাব। মই তেনেকৈ এতিয়া গোটাই 100 ওপৰে হৈছেগৈ লাহে লাহে। খালি এইবিলাক ৰখাৰ এটা যতন পদ্ধতিটো অকণমান অসুবিধা হৈছে আৰু, কিন্তু হ'লেও আৰু অকণমান বঢ়াম বুলি ভাবি আছোঁ যিমানে পাৰোঁ আৰু। এই আপোনাৰ যিটো সংগ্ৰহ আমি ইতিমধ্যে পিছফালে আমি দেখিছোঁ যিটো সংগ্ৰহালয় আছে, এতিয়া 100 এবিধ সংগ্ৰহালয়ৰ ইমান ধুনীয়া এটা ডাঙৰ এটা আপোনাৰ ধৰি লওক এটা বৃহৎ এটা আদৰ্শ লৈ বা এটা ভৱিষ্যতৰ যিটো আমাৰ লোকবাদ্য সংৰক্ষণৰ ক্ষেত্ৰত আপুনি কাম কৰিছে, সেইখিনি ক্ষেত্ৰত আপুনি চৰকাৰৰ আবেদন কৰিছে বা বিশেষ কোনোবা সহযোগিতা চেষ্টা কৰিছে নেকি ল'বৰ কাৰণে, বা আচলতে সঁহাৰি পাইছে নেকি? চৰকাৰ কথা ক'লে মানে কি হ'ল, মই ৰাজনীতি খেলিব লাগিব। আচলতে ৰাজনীতি খেলা মানুহ আমি নহয়, আমি একেবাৰে থলুৱা মানুহ, আমি মাটিৰ লগত মিলি থকা মানুহ। আচলতে মই ক'লো নহয়, জেঠেকৈ আহাৰে শাওনে ভাদৰে, বতৰে পাতিব বেহা, মানে ভাদৰে শেষত খেতি আদায় কৰে, আকৌ কৰি ল'ম আজৰি দেহা বুলি কোৱা নিচিনা কথা। আমি আচলতে কি সময় নাপাওঁ। চৰকাৰক বহুতবাৰ নথি পত্ৰ দিলোঁ, বহুতবাৰ আবেদন নিবেদন কৰিলোঁ, কিন্তু ক'ত চৰকাৰে দিব আমাৰ নিচিনা মানুহক। আমি যদি অকণমান তেখেতলোকৰ পিছে পিছে ঘূৰি ফুৰোঁ, ৰাজনীতিৰ লগত যদি আমি জড়িত হৈ থাকোঁ, তেতিয়াহ'লে পালোঁহেঁতেন। গতিকে সেইকাৰণে চৰকাৰে আমি যিমানে যি কৰিলোঁ, আমাৰ নিচিনা দুভগীয়া মানুহবিলাকলৈ চৰকাৰৰ মানুহবোৰ নাহে আৰু অনুদানো নিদিয়ে। ঠিকে। হয়, এইখিনি আমাৰ এই ভিডিঅ'ৰ যোগেদি আমাৰ দৰ্শকসকলক এটা অনুৰোধ কৰিছোঁ, বা আপোনালোকৰ কোনোবা যদি ৰাজনীতিৰ লগত ভালকৈ জড়িত কোনোবা ব্যক্তি আছে বা সংস্কৃতি ভাল পোৱা বা বাদ্যজনক লোক সংস্কৃতি ভাল পোৱা কোনোবা যদি চাইছে, যেনে আমাক এখেতৰ যি মিউজিয়ামৰ কথা মই ভিডিঅ'ত ইতিমধ্যে লগত আগবঢ়াইছোঁ, কথা পাতি আছোঁ, আৰু অন্য এটা ভিডিঅ'টো এই চেনেলটো আপোনাৰ আগবঢ়াইছোঁ। গতিকে এখেতৰ যি মিউজিয়াম এবাৰ চাবলৈ আহক। এই লোকবাদ্য সংৰক্ষণৰ ক্ষেত্ৰত সঁচাকৈ আমাৰ চৰকাৰৰ পৃষ্ঠপোষকতাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ, কাৰণ যি হেৰাই যাব পৰা বহুত দুৰ্লভ কিছুমান বাদ্যযন্ত্ৰ সংৰক্ষিত হৈ আছে বা নাজানিবলগীয়া কথা আছে। গতিকে আহক চাওক, আৰু তেখেতক মই ভাবোঁ খুব এটা ভাল এটা সহায় বা এইটো সংৰক্ষণৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ। গতিকে পুনৰ মই গৌৰীদেৱক অনুৰোধ কৰিছোঁ যে আপুনি লোকবাদ্যসমূহ যি শিকিছে বা যি আপোনাৰ ওচৰত সংৰক্ষণ আছে, এইখিনি বজোৱাৰ ক্ষেত্ৰত বা আপুনি অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে আপোনাৰ ঘটনা পৰিঘটনা পাৰ হৈ আহিছে বা ক'ত পৰিৱেশন কৰিছে আপুনি, তাৰ কিছু স্মৃতি অকণমান। আচলতে কি হয়, ঘটনা বুলি ক'লে মোক এটা সময়ত গাঁৱতে ভাবিছিলে আৰু কি এইবিলাক কৰিছেনো, ইমান বাদ্যবোৰ যেতিয়া তেতিয়া বজাই থাকে, এনেকুৱাবিলাক ঘটনাটো হয় আৰু গাঁৱত। ক'বলৈ অলপ বেয়া লাগে, হ'লেও আৰু কৈছোঁ আৰু কিছুমান মানুহে মানে ভাবে নিজৰ এই বাদ্য নাৰাখি অন্যান্য বাদ্যবোৰ ৰাখি কি কৰিব, কিন্তু কি কৰিব এইটো মোৰ মনটোৱে অকণমান চিন্তা চৰ্চা কৰি ৰাখিছোঁ। আচলতে আপোনালোকে আজি যেনেকৈ ইমান দূৰণিবতীয়া মোৰ ঘৰ পালেহি, নিশ্চয় বুজি পাইছে কাৰণে আহিছে, কিন্তু দুই এচাম মানুহে বুজি নাপায় আচলতে কেলেনো ইমান বাদ্য ৰাখিছে। আচলতে বহুতো দূৰণীয়া, ধৰি লওক মোৰ এতিয়া বহুত ঠাইৰ পৰা দূৰণিবতীয়া মানুহ আহিছে মোৰ ইয়াত চাবলৈ। তেতিয়া পৰা মানুহবোৰে অলপ বুজি পাইছে, অকণমান আমাৰ জাতিটোৰ কাৰণেওচোন বাদ্যকেইটাই কাম কৰে, বা অসমৰ মানুহৰ কাৰণেও যে ইয়াক পৰিচয় দিব পাৰে, এই বিষয়লৈ এতিয়া অকণমান বুজি পাইছোঁ। প্ৰথম অৱস্থাত কিন্তু বৰ ভাল নাপাইছিলে, মই এনি টাইম বজাই থাকোঁ যে, কিন্তু মই চিন্তা চৰ্চা কৰি বজাওঁ, চব সময়ত নবজাওঁ। মানুহৰ আমাৰ পৰিৱেশ বিভিন্ন ধৰণৰ গাঁৱত আহে, গতিকে সেই সময়ত আমি নবজাওঁ। এটা আমাৰ সময়মতে আমি সদায় আমাৰ বজি থাকে, সদায় চৰ্চা হৈ থাকে। আচলতে মই আচলতে ঢোল পৰিৱেশনটো বেছি কৰোঁ, টোকাৰি বজাওঁ, ঢোল বজাওঁ, এই দুটা অলপ বেছি মোৰ পৰিৱেশন কৰা হয়। আৰু জ্যেষ্ঠসকলে কেতিয়া মোক নিমন্ত্ৰণ নকৰে। মই অসমৰ বাহিৰত প্ৰায় 10-12 জেগাত মই অসমৰ বাহিৰত গৈছোঁ। পঞ্জাৱ, চণ্ডীগড় এনেকৈ কৰি, মানে বিহাৰ, ভোজপুৰ তেনেকুৱাবিলাক কিছু ঠাইত গৈছোঁ, কিন্তু অসুবিধা ক'তো নাই পোৱা, ভালে পাইছোঁ। কিন্তু এটা কথা, আমাৰ অসমত কিছু ঠাইত মানে ঢোল পৰিৱেশন কৰিবলৈ গ'লে
এই অকণমান বজোৱাৰ পিছতে হ'ব বুলি কৈ নমাই দিব বিচাৰে আচলতে। কিন্তু আমাৰ অসমীয়া মানুহে আচলতে ঢোল পৰিৱেশনটো ভাল নোপোৱা এটা প্ৰয়াস ঘটিছে বুলি মই ভাবোঁ বৰ্তমান। কিন্তু এটা সময়ততো আমি যেতিয়া কলেজত থাকোঁ, তুলনীয়া বিয়াত ঢোল বজাওঁ একদম ৰাতিপুৱালৈকে বজাই থাকোঁ। আগতে এটা পৰিৱেশ আছিলে, সেইটো পৰিৱেশ আছিলে। তাৰপিছতে বৰ বিয়াবিলাকত আমি পানী তোলোৱাৰ পৰা একেবাৰে মানে ঢোলটো বজাওঁ, দৰা মানে আদৰি অনালৈকে গোটেই মানে আমি এদিনৰ আগত গৈ থাকিবলগীয়া হয়। এতিয়া ক্ৰমান্বয়ে ঢোল বাদ্যটো কি হৈছে মানে আমাৰ মানুহবিলাকে ইয়াক স্থান নিদিয়া এটা পৰিৱেশ আহি পৰিছে। কি কাৰণে আহি পৰিছে সেইটো অসমৰ ৰাইজে অকণমান চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। কাৰণ মই এইটোৱে জানো যে কি আমাৰ অসমীয়াৰ ঢোলটো যদি আমি নবজাওঁ, আমি পৰিচয় দিয়াটো অলপ অসুবিধাৰ সন্মুখীন হ'ব। নিজক নিজে চিনাকি দিবলৈ অকণমান দিগদাৰ হ'ব। অকল বিহুত ঢোলটো বজালে নহ'ব। আমি বিহুত ঢোলটো বজাই আছোঁ, বহাগ আহিলে বজাইলোঁ আৰু, কিন্তু তাৰপিছত দেখোঁ আমি ঢোলটো ক'ত বজিব। কিন্তু আমাৰ এতিয়া যিকোনো অনুষ্ঠানত আমাৰ ঢোল পৰিৱেশন কৰা ঐতিহাসিক যুগৰ পৰা আমাৰ তেনেকুৱা প্ৰথা আছে, কিন্তু সেই প্ৰথাবোৰ এতিয়া নাইকিয়া হৈ আছে। কিন্তু হয়, মানুহে ক'ব পাৰে যে কি তেতিয়া দিন আৰু এতিয়া দিন বেলেগ, কিন্তু আমি মানুহবোৰতো একেই হৈ আছোঁ। কিন্তু আমাৰ নিজৰ বস্তুকেইটা আমি তেতিয়া দিনৰ বস্তুবোৰ আমি কেলৈ এৰি দিব লাগে, হয় নাই? এতিয়া দিন হ'ল বুলি আমি তেতিয়া দিনৰ বস্তুবোৰ কিয় এৰিব লাগে? সংস্কৃতিয়ে এটা জাতিৰ পৰিচয়, সেইকাৰণে সংস্কৃতি হেৰাই গ'লে জাতিটোৰ পৰিচয় নিশ্চয় হেৰাই যাব। গতিকে লোক সংস্কৃতিক এটা জাতিৰ চিনাকি দিবৰ কাৰণে খুব প্ৰয়োজনীয়তা আছে। গতিকে সেয়া আৰু এনেই পৰিৱেশ সন্মুখীন এইটোৱে হৈছোঁ যে কি আমাৰ ঢোলটো যাতে অসমৰ ৰাইজে ইয়াক বজাবৰ কাৰণে স্থান দিয়ে, পুনৰ আগৰ যিবিলাক ৰীতি নীতি আছিলে ঢোলৰ দ্বাৰা, সেইবিলাক আকৌ পুনৰ মানে মানুহবিলাকে কি কয় আগ্ৰহ কৰি মানে মনত ল'ব লাগে বুলি ভাবোঁ। পৰিৱেশবিলাকো আকৌ আগতে যেনেকৈ আছিল, আচলতে এটা নতুনত্ব বুলি আনি মানে আমি নতুন বাদ্যবোৰ লৈ পুৰণা বাদ্যবিলাকক যাতে পাহৰি যাব নালাগে, সেইটো বুলি মই ভাবোঁ আছোঁ। এতিয়া আৰু এইখিনিতে বাদ্যযন্ত্ৰ চৰ্চাৰ ক্ষেত্ৰত বা আপোনাৰ সংগ্ৰহ ক্ষেত্ৰত আপোনাৰ পৰিয়াল বা একেবাৰে ঘৰৰ মানুহখিনিৰ পৰা সহযোগিতা কেনেকুৱা পাইছে মানসিকভাৱে বা আপোনাৰ? নাই, মোৰ ঘৰততো আৰু এইটো বুলি ভালেই পায়। মানুহৰ কি এইটো এনি টাইম মানে লাগিয়ে থাকে। আমাৰ এটা সুৰ বাহিনী এটা আছে, আমি এটা বাদ্যযন্ত্ৰলৈ আমি প্ৰায় 30-40টা বাদ্যলৈ আমি সুৰ সমলয় কৰোঁ। মোৰ মানুহগৰাকীয়ে তাত গীত গায় আৰু আমাৰ যিবিলাক উঠি অহা নৱপ্ৰজন্মই তেখেতলোকে বাদ্য সুৰ বজায়। মই মানে বাদ্যৰ লগতে গীত পৰিৱেশন কৰি আমিও গাইছোঁ, কেইবাটাও প্ৰগ্ৰেম কৰিছোঁ নতুনত্বভাৱে। আমি আজি প্ৰায় 6-7টামান প্ৰগ্ৰেম কৰিছোঁ। আমি ৰাইজৰ আগত প্ৰচাৰ খালী কৰা নাই, কিন্তু আমি যেতিয়া সাজু হ'ম তেতিয়া সম্পূৰ্ণ আপোনালোকৰ দ্বাৰা প্ৰচাৰ কৰিম বুলি ভাবিছোঁ। এতিয়াও নিশ্চয় ছাৰ, নিশ্চয় চাগে আপোনালোকে যদি যোগাযোগ কৰে পৰিৱেশন কৰিবলৈ নিশ্চয় যাব পাৰিব অৱস্থাত আছে। আছোঁ। গতিকে ৰাইজক অনুৰোধ জনাইছোঁ যে লোকবাদ্য সংস্কৃতি যদি আপোনালোকে এটা মঞ্চখন দিব বিচাৰে বা আপোনালোকৰ তাত যদি এই প্ৰকাশ মানে বিস্তাৰ কৰিব বিচাৰে, গতিকে নিশ্চয় সুৰ সমলয় নামৰ এটা বাদ্যযন্ত্ৰৰ যি দল বুলি কৈছোঁ, দলটো আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। গতিকে আপোনালোকে যদি মানে যোগাযোগ নাম্বাৰ নিশ্চয় দিব পৰা হ'ব, নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰি তেখেতক আমন্ত্ৰণ জনাব পাৰে আপোনাৰ অনুষ্ঠানৰ কাৰণে। তাৰপিছত আমি আকৌ পুনৰ ঘূৰি আহিছোঁ যে লোকবাদ্য সংস্কৃতিৰ বিষয়ত যেতিয়া আমি চৰ্চা কৰি থাকোঁ বা বাদ্যযন্ত্ৰৰ বিষয়ে মানে আমি অধ্যয়ন কৰোঁ, নৱপ্ৰজন্মক অধ্যয়নৰ ক্ষেত্ৰত আপুনি কি মানে দিব মানে এটা? নাই, আচলতে কি হৈছে, নৱপ্ৰজন্মই এনেকুৱা হৈছে, বহুত ল'ৰা ছোৱালী আহে, কিছুদিন তেখেতলোকে শিকিবলৈ বিচাৰে, তাৰপিছতে লাহেকৈ অকণমান আকৌ আঁতৰি যায়গৈ। এতিয়াও প্ৰায় ল'ৰাবোৰ আহোঁ আহোঁ কৰি থাকে, মোৰো অকণমান সময় দিবলৈ অকণমান সময়, এতিয়া অহা দেওবাৰৰ পৰা আকৌ পুনৰ আৰম্ভ হ'ব। ল'ৰাবিলাকে শিকিবলৈ খুব আগ্ৰহ কৰে, কিছুমানে জ্যেষ্ঠসকলে তাক কিছুমান অকণমান অকল পঢ়িব লাগে বুলি কৈ ল'ৰা ছোৱালীবোৰ মানে সুবিধাকণ নিদিয়ে তাৰমানে। সেইটো কাৰণতে মই ভাবিছোঁ কি ল'ৰাবিলাক আগ্ৰহী, কিন্তু শিকাৰ ক্ষেত্ৰত খুব আগ্ৰহ। এইবিলাক ল'ৰা এতিয়া আহি থাকে, এতিয়া আহিছে প্ৰায় 10-15টা 20টা ল'ৰা ইয়ালৈ আহে শিকিবলৈ, আৰু আৰম্ভ হ'ব এতিয়া। মই অহা শনি দেওবাৰৰ পৰা আৰম্ভই কৰিম শিকিবৰ কাৰণে, আৰু এখেতলোকৰ কাৰণে আচলতে এই বাদ্যখিনি ৰাখিছোঁ। মই এখেতলোকক কওঁ যে ঢোলবোৰ মোৰ নহয়, তহঁতি ল'বি এটা সময়ত, এই বাদ্যবোৰ মোৰ নহয়, এইটো এনেহে আছে, ভৱিষ্যতে ডাঙৰ হ'লে তহঁতিয়ে বজাব লাগিব, এনেকৈ বুলি মই সিহঁতক কওঁ কথাবিলাক। আৰু কাৰণ সংস্কৃতি চৰ্চাই কাৰণ ব্যক্তিগত আমাৰ পঢ়া শুনা পৰীক্ষাৰ ক্ষেত্ৰত বাধা সৃষ্টি নকৰে বুলি মই ভাবিছোঁ। গতিকে অভিভাৱকসকলেও এই ক্ষেত্ৰত চৰ্চাৰ ক্ষেত্ৰত আপোনালোকৰ যদি আগ্ৰহী কোনোবা থাকে নিশ্চয় আগবঢ়াব লাগে মই জনাইছোঁ। মোৰ পৰিয়ালটো সৰুৰ পৰা এতিয়া মোৰ ল'ৰা দুইটাই সাংস্কৃতিবান বুলি ক'ব লাগিব। কণসেং গগৈ অনাতাঁৰ শিল্পী হিচাপে অসমত ঢোল বাদন প্ৰতিযোগিতাৰ মানে 2য় স্থান অধিকাৰ কৰিছে ওজা ক্ষেত্ৰত।
গতিকে MA পাছ কৰিছে আকৌ গতিকে মই কেনেকে ক'ম যে কি মোৰ যে ঢোল বজালে যে সাংস্কৃতিয়ে যে বেয়া কৰিব পঢ়া-শুনা বেয়া আৰু কৰে। মোৰ ঘৰলৈ যিমান ল'ৰা ঢোল শিকিবলৈ আহে প্ৰত্যেকেই আজি BA MA প্ৰত্যেকেই শিক্ষিত ক্ষেত্ৰত আগবঢ়া আৰু আমাৰ সময়ত মানে কি হ'লে মই প্ৰথম যেতিয়া ঢোল শিকাওঁ তেতিয়াতো মেট্ৰিক পাছ কৰিবলৈ খুব টানেই আছিল সেইটো ক্ষেত্ৰত 3বাৰ দি হ'লেও মেট্ৰিক পাছ কৰিছে মোৰ ওচৰত ঢোল শিকিবলৈ অহা ল'ৰা গতিকে খুব আগ্ৰহী হয় সেইকাৰণে কৈছোঁ যে সাংস্কৃতিৰ লগত জড়িত থকা ল'ৰা ছোৱালী প্ৰত্যেকেই শিক্ষা ক্ষেত্ৰতো আগবাঢ়ি যায় বুলি মই ভাবোঁ কাৰণ কেলে সংস্কৃতিয়ে অকল সেই ক্ষেত্ৰত লগতে এজন সুকীয়া এটা পৰিচয় দিয়ে বুলি ভাবিছোঁ কাৰণ কেলে এইটো এটা আমি এটা একদম আজি এটা প্ৰমাণ হিচাপে পাইছোঁ আমি ইয়ালৈ অহা বহুত দূৰতে প্ৰায় ধৰি লওক 15-20 কিলোমিটাৰ দূৰতে এখেতৰ নাম কওঁতে আমাক প্ৰত্যেকে একে এটা শব্দতে চিনি পাইছে বা আমাক ৰাস্তা দেখুৱাই দিছে এইটোৱে প্ৰমাণ যে সংস্কৃতি সঁচাকৈ মানুহে অন্য এটা পৰিচয় হয় গতিকে সংস্কৃতি চৰ্চাই কোনো ক্ষেত্ৰত বাধা প্ৰদান নকৰে গতিকে আমি গগৈদেৱৰ যিখিনি আমি আজি কথা বতৰা পাতিলোঁ নিশ্চয় আপোনালোকে সংস্কৃতিৰ বিষয়ে আগ্ৰহীসকলে নিশ্চয় যথেষ্টখিনি উপকৃত হৈছিল ভাবিছোঁ অনাগত দিনত আৰু এখেতৰ পৰা আমি কিছুমান কথা আপোনাক জনাব চেষ্টা কৰিম গতিকে আজিলৈ ইমানখিনিতে সামৰিছোঁ ধন্যবাদ